ছাত্ৰ ছাত্ৰীসকল স্মাৰ্ট পৰ্টেলত মেজৰ সিলেক্ট কৰা কলেজ এপ্লাই কৰা এই লিংকটোত ক্লিক কৰিবা ক্লিক কৰাৰ পাছত ইয়াতে ইউনিভাৰ্চিটি আছে তোমালোকে নিজৰ কলেজখনৰ ইউনিভাৰ্চিটিখন সিলেক্ট কৰিবা কোনখন ইউনিভাৰ্চিটি আন্ডাৰত আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত বহুতখিনি কলেজ থাকে যেনেকৈ আমাৰ কমাৰগাঁও কলেজ আছে ডিকেডি কলেজ আছে জেডিএজি কলেজ বহুতখিনি কলেজ আছে তোমালোকে ইয়াতে সিলেক্ট কলেজৰ নাম ইয়াতে তোমালোকে সাৰ্চ কৰি দিবা বা লিষ্টত গৈ পেলাই তোমালোকে কলেজখিনি নাম ইয়াতে বহুতখিনি কলেজ ওলাই আছে মই এনেকৈ সাৰ্চ কৰি কমাৰগাঁও কলেজত সাৰ্চ কৰিছোঁ আৰু ইয়াতে প্ৰগ্ৰেম লেভেল হ'ব প্ৰগ্ৰেম লেভেলত তোমালোকে বেচেলৰ অফ আৰ্টছ আন্ডাৰ গ্ৰেজুৱেট এটো দিবা ক্লিক কৰিবা ঠিক আছে ইয়াতে আহিব সিলেক্ট টাইপ আহিব টাইপ ওপৰটো এনইপি ষ্ট্ৰীম তোমালোকে এনইপি ষ্ট্ৰীম দেখিছা সেই বুটামটো তোমালোকে ক্লিক কৰিবা প্ৰগ্ৰেমটো ইয়াতে ওলাব ঠিক আছে প্ৰগ্ৰেমটো ওলাইছে বেচেলৰ অফ আৰ্টছ ফেকাল্টি অফ এডুকেশ্যন হিউমেনিটি এণ্ড ল এতিয়া কোনে কোনে কিহত এপ্লাই কৰিবা ইয়াতে অকণমান দেৰি ৰ'বা ইয়াতে তোমালোকে কিহত এপ্লাই কৰিবা যোনে যোনে ইকনমিক্সত ল'ম বুলি ভাবিছা তোমালোকে ইয়াতে গুগলত সাৰ্চ কৰিবা তোমালোকৰ সাবজেক্টটো কোনটো আন্ডাৰত আছে যদি মই সাৰ্চ কৰোঁ ইকনমিক্সটো তেতিয়া ইয়াতে মই ইকনমিক্সটো আছে সোশ্যাল সায়েন্সত আছে তেতিয়া মই ইয়াতে তোমালোকে সাৰ্চ কৰিলে নিজে বস্তুটো গম পাবাই তোমালোকে ইয়াতে সাৰ্চ কৰিবা গুগলত সাৰ্চ কৰিব পাৰা ইকনমিক্সটো কোনটো ফেকাল্টি আন্ডাৰত আছে হেতু তোমালোকে সাৰ্চ কৰিবা গুগলত গৈ সাৰ্চ কৰিব পাৰা আৰু মই সাৰ্চ কৰিলো ইকনমিক্সটো আছে তলটোত আছে বেচেলৰ অফ আৰ্টছ ফেকাল্টি সোশ্যাল সায়েন্সত আছে মই তাতে ক্লিক কৰিম তাতে ক্লিক কৰাৰ পিছত কি আছে তোমালোকে ভিতৰত দেখিব পাবা যেহেতু মোৰ মেজৰ আছে ইকনমিক্সত মই 3 নম্বৰটো ক্লিক কৰি ইয়াতে প্ৰসিডত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকৰ ওলাইছে 1 মেজৰ 1 মাইনৰ ক্লিক কৰিবা ইয়াতে ডিসিপ্লিন গ্ৰুপত ক্লিক কৰিবা তাৰ পাছত ইয়াতে মই যেনেকৈ ডিসিপ্লিন গ্ৰুপত ক্লিক কৰিবা ইয়াতে চোৱা ইয়াতে ইকনমিক্স হিষ্ট্ৰী পলিটিকেল সায়েন্স যোনে যোনে পলিটিকেল সায়েন্স ল'ম বুলি ভাবিছা তেনেকৈ এইটোত ক্লিক কৰিবা ইয়াতে তোমালোকৰ পাঁচ কোৰ্সটো ওলাই যাব পাঁচ কোৰ্স কি ল'ম বুলি ভাবিছা তোমালোকে ইয়াতে ল'ব পাৰিবা ইয়াতে সবখিনি ওলাব সাৰ্ভাৰটো ডাউন কাৰণে গোটেইখিনি সাবজেক্ট ওলোৱা নাই তোমালোকে ইয়াতে সাৰ্চ কৰি পেলাই তোমালোকে পাঁচ কোৰ্সটো লৈ ইয়াতে প্ৰসিডত গৈ তোমালোকে ইয়াতে ক্লিক কৰিবা প্ৰথমটো হৈছে সাবজেক্ট 1 টো হৈছে মেজৰ সাবজেক্ট 2 টো হৈছে পাঁচ কোৰ্স ঠিক আছে বা মাইনৰ ঠিক আছে ইয়াতে মই পাঁচ কোৰ্সটো লৈলো পলিটিকেল সায়েন্স লোৱাৰ পাছত মই ইয়াতে প্ৰসিড এণ্ড নেক্সটত ক্লিক কৰিম ইয়াতে মই প্ৰসিডত ক্লিক কৰাৰ পাছত ইয়াতে এনেকৈ ওলাই যাব ইয়াতে তোমালোকৰ ওলাই যাব গোটেইখিনি ইয়াতে তোমালোকে নেক্সট টিপিবা ইয়াতে একো কৰিব নালাগে তোমালোকে ইয়াতে নেক্সট বুটামটো টিপিলেই হ'ব তোমালোকে নেক্সট টিপাৰ পাছত ইয়াতে পেজটো এনেকৈ এটা ওপেন হ'ব চোৱা ইয়াতে তোমালোকৰ গোটেই পাৰ্সোনেল ইনফৰমেশ্যনখিনি ওলাই আছে ইয়াতে ওলাই আছে আকৌ তোমালোকে নেক্সটত ক্লিক কৰিবা নেক্সটত ক্লিক কৰাৰ পাছত ইয়াতে তোমালোকৰ মেট্ৰিকৰ মাৰ্কশ্বিটখন লাগিব ইয়াতে মেট্ৰিকৰ কেতিয়া তোমালোকে পাছ কৰিছিলা সেই চনটো দিব ঠিক আছে সো ফিল কৰিলো তাৰ পাছত ইয়াতে তোমালোকৰ ক্লাছ 10ত কিমান পাৰ্সেন্টেজ পাইছিলা পাৰ্সেন্টেজটো ইয়াতে ফিল কৰি দিবা তাৰ পাছত ইয়াতে তোমাক সুধিছে ডিভিজনটো দিছে তোমালোকে কি ডিভিজনৰ পাস কৰিছিলা ডিভিজনটো লিখিবা আৰু ইয়াতে লিখিছে ক্লাছ 10 নেম অফ ইনষ্টিটিউট তোমালোকে ক্লাছ 10 কপা পাস কৰিছে হেতু লিখিবা আৰু ক্লাছ 10 ইয়াতে বোৰ্ড ইউনিভাৰ্চিটি তোমালোকে লিখিবা ইয়াতে ক্লাছ 10ৰ কি কৈছে ইয়াতে সাবজেক্টখিনি তোমালোকে লিখি দিবা তোমালোকৰ সাবজেক্টখিনি কি আছে মই ইয়াতে ক্লাছ 10ৰ বোৰ্ডটো লিখিছো বোৰ্ডটো হৈছে ইয়াতে মই যেনেকৈ সাৰ্চ কৰিছোঁ তোমালোকে সাৰ্চ কৰিবা সবৰে আসামৰটো সেম হয় প্ৰায় সেম হয় ন বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম একেবাৰে লাষ্টত আছে তোমালোকে চোৱা বহুত বিচাৰি লাষ্টত পালোগে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন অফ আসাম সেবা এনেকৈ লিখা থাকিব ইয়াতে ক্লাছ 10ৰ কম্বিনেশ্যন সাবজেক্টখিনি তোমালোকক কি সাবজেক্ট লৈছিলা আসামিজ ইংলিছ সোশ্যাল সায়েন্স মেথছ এই গোটেইখিনি তোমালোকে সাবজেক্টখিনি লিখি দিবা মই ইয়াতে লিখি লৈছোঁ সাবজেক্টখিনি লিখাৰ পাছত ইয়াতে আহিব ক্লাছ 12ৰ হায়াৰ সেকেন্ডাৰী ফাইনেলৰ তোমালোকে পাস কৰিল বুলি দিবা আৰু কেতিয়া পাস কৰিছিলা ডেটটো দিব ইয়াতে ডেটটো মই দি দিছোঁ 2024ত পাস কৰিছিলোঁ ইয়াতে ৰিজাল্ট ইয়াতে বোৰ্ডটো দিছে বোৰ্ডটো হ'ব আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল বোৰ্ডটো দিবা তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিবা হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ যিটো এডমিট কাৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে তোমালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিবা ঠিক আছে আৰু ইয়াতে ক্লাছ 12 ৰোল নাম্বাৰ ইয়াতে ৰোল নাম্বাৰটো দিছে ৰোল নাম্বাৰটো তোমালোকে ৰোলটো লিখি নংটো এনেকৈ লিখি দিবা মই লিখি লৈছোঁ তোমালোকক তাৰপিছত দেখাই আছোঁ তোমালোকে এনেকৈ ৰোল এণ্ড নাম্বাৰটো লিখিবা নাম্বাৰটো লিখাৰ পিছত ইয়াতে ষ্ট্ৰীমটো দিবা কিহৰ পৰা আৰ্টছ ছিলো মই ইয়াতে ডিভিজনটো দিবা কি ডিভিজন পাছ কৰিছিলা ঠিক আছে ইয়াতে তোমালোকৰ কলেজখনৰ নামটো দিছে কোনখন কলেজৰ পৰা তুমি পাছ কৰিছিলা ইয়াতে তুমি কলেজখনৰ নামটো দি দিবা ঠিক আছে ইয়াতে কৈছে ক্লাছ 12 সাবজেক্ট তোমালোকে সাবজেক্টখিনি দিবা আসামিজ ইংলিছ পলিটিকেল সায়েন্স
ইকনমিক্স এডুকেশ্যন যিমানখিনি তোমালোকৰ ছাবজেক্ট আছে ছাবজেক্টখিনি তলতে অথনিগতে ফিল কৰি দিবা মই ইয়াতে ফিল কৰি লৈছোঁ তোমালোকে চাই থাকা ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে ফিল কৰাৰ পাছত তোমালোকে ইয়াতে ছাবজেক্টখিনি চাৰ্চ কৰি চাব লাগিব তোমালোকে কিমান পাইছিলা ইয়াতে তোমালোকে দেখিছা ইকনমিক্সত কিমান পাইছিলোঁ পলিটিকেলত এনেকৈ তোমালোকে ফিল কৰি ল'বা আৰু সেভ এণ্ড নেক্সটত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত ইয়াতে এনেকৈ আহি গৈছে তললৈ যাবা তোমালোকে তললৈ যোৱাৰ পাছত এনেকুৱাতে পেজ ওলাব তাৰ পাছত তোমালোকে ইয়াতে নেক্সটত ক্লিক কৰিবা গোটেইখিনি তোমালোকে ফিল কৰাৰ পাছত মাৰ্কশ্বিটত যিমান নম্বৰ আছিলে তাৰ পাছত আকৌ তোমালোকে নেক্সটত ক্লিক কৰিবা ফিল কৰাৰ পাছত ইয়াতে তোমালোকৰ যিখিনি ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছিলে তেওঁলোকৰ এইবিলাকতো অট'মেটিক ফিল হৈ আহিব ইনকম চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট ফটো চাইন ফিল হৈ আহিব তোমালোকে মাত্ৰ ইয়াতে দুটা বস্তু আপলোড দিব লাগিব ক্লাছ 10ৰ মাৰ্কশ্বিটখন আৰু হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিটখন ইয়াতে আপলোড কৰি প্ৰিভিউত বটমত তোমালোকে ক্লিক কৰি দিবা মই ইয়াতে মাৰ্কশ্বিট কেইখন আপলোড কৰি ইয়াতে প্ৰিভিউটো এবাৰ চাই লৈছোঁ প্ৰিভিউটো চোৱাৰ পাছত তোমালোকে এনেকৈ চাব পাৰিবা চোৱাৰ পাছত তোমালোকে কি কৰিবা ডাইৰেক্ট প্ৰিভিউত অপশ্যনত যাবা অপশ্যনত গৈ তোমালোকে এখন এবাৰ প্ৰিভিউ কৰি ল'বা প্ৰিভিউ কৰাৰ পাছত তোমালোকে ফাইনেল ছাবমিট কৰিবা ফাইনেল ছাবমিট কৰিব হ'লে কেনে কৰিবা চোৱা ভিডিঅ'টো দেখাই আছোঁ তোমালোকে দেখিব পাইছে এই গোটেইখিনি টিক মাৰ্ক কৰিব লাগিব গোটেই নাম শুদ্ধ হৈছে গোটেইখিনি তোমালোকে টিক মাৰ্ক কৰিবা টিক মাৰ্ক কৰাৰ পাছত তোমালোকে চোৱা কি কৰিব লাগে কোনোবা যদি ভিডিঅ'টো বুজি পোৱা নাই তেনেহ'লে কমেণ্ট কৰা ভালদৰে বুজাই দিম আৰু কোনটো ফেকাল্টিত কোনটো ছাবজেক্ট আছে কমেণ্ট কৰা মই দেখাই দিম আৰু তোমালোকে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা ইয়াতে তোমালোকে এপ্লিকেশ্যনত ক্লিক কৰি দিয়া তোমালোকৰ এপ্লিকেশ্যনখন ছাবমিট হৈ গৈছে আৰু তোমালোকে ডেছবৰ্ডত আহি যাবা ইয়াতে প্ৰিণ্ট এপ্লিকেশ্যন আছে প্ৰিণ্টত যাবা আৰু তোমালোকৰ কলেজ চিলেক্ট হৈ গৈছে ইয়াতে তোমালোকে কলেজ চিলেক্ট কৰিব মিনিমাম 5খনমান হ'লেও পাৰিবা ইয়াতে উল্লেখ কৰা নাই কিমান পাৰিবা কিন্তু এপ্লাই কলেজ 3-4খন 5খনটো বিন্দাছ পাৰিবা তোমালোকে এপ্লাই কৰি চাবা আৰু আজি আছে ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰিবা এইটো আছিলে মাত্ৰ ৰেজিষ্ট্ৰেশ্যন কৰি থোৱাৰখিনিৰ কাৰণে কলেজৰ এপ্লাই কেনেকৈ কৰে মেজৰ চিলেক্ট কেনেকৈ কৰে তেওঁলোকৰ বাবে আছিলে আৰু তোমালোকে বহুতে চাগে ৰেজিষ্ট্ৰেশ্যন অলৰেডি কৰা আছে কিন্তু কলেজ এপ্লাইহে কৰা নাছিলে এই মোৰ ভিডিঅ'টো চাই তোমালোকে কলেজ এপ্লাই কৰিবা আৰু মেজৰ চিলেক্ট কৰিবা আৰু বুজি নাপালে কমেণ্ট কৰিবা তোমালোকক মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅ'টোত লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব থেংকছ ফৰ ৱাচিং